এক্সট্ৰাকৈ ক'লে হয় নেকি? সেইকাৰণে 6 মিনিটমানৰ শেষ কৰিম। মাননীয় উপাধ্যক্ষ মহোদয়, আজি কৰ্তন প্ৰস্তাৱৰ সপক্ষে আমাৰ এই বক্তব্য। মহোদয়, এই বিভাগটো অতি গুৰুত্বপূৰ্ণ আৰু অসমৰ প্ৰায় আটাইবোৰ জিলাই এই বিভাগৰ কাম কাজ চলে। আটাইবোৰ জিলাতে বিশেষভাৱে ব্ৰহ্মপুত্ৰ নদীখনত এই বিভাগৰ মেজৰ কাম কাজ চলে আৰু তাৰ কাৰণো হৈছে যে 1954 চনৰ পৰা যদি তাৰ পিছৰ 50 বছৰৰ তথ্য চোৱা যায়, দেখা যায় যে অসমৰ মুঠ মাটিকালি প্ৰায় 7% মাটি ব্ৰহ্মপুত্ৰ নৈয়ে বা অন্যান্য নদীয়ে খহাই নিছে। তাৰ পৰৱৰ্তী আৰু প্ৰায় 20টা বছৰত আৰু প্ৰায় 4-5% হ'ব, প্ৰায় 11% মাটি চাগে এই ৰাজ্যৰ মাটি নদীত যা গৈছে। মহোদয়, আজি বিধানসভাত প্ৰায় 12টা ডিপাৰ্টমেণ্টৰ কুৱেশ্যন আছিল। ষ্টাৰ কুৱেশ্যনৰ 20টা প্ৰশ্নৰ ভিতৰত 10টা প্ৰশ্নই কিন্তু এই জলসম্পদ বিভাগক কেন্দ্ৰ কৰি বিধায়কসকলে তুলিছে। তাৰমানে এই কথা বতৰাৰ জৰিয়তে এইটোকে কয় যে এই বিভাগটো যথেষ্ট গুৰুত্বপূৰ্ণ আৰু ইয়াতে মানুহৰ সমস্যাও যথেষ্ট, আৰু সেইকাৰণেই গুৰুত্ব সহকাৰে সকলোৱে এই বিভাগটোৰ ওপৰত প্ৰশ্ন পাতি ইত্যাদি দিছে। মহোদয়, আপুনি জানে যে আমি যি ঠাইৰ পৰা আহিছোঁ সেই এলেকাসমূহ যথেষ্ট পৰিমাণে গৰাখহনীয়া পীড়িত। আজি মই চেঙা সমষ্টিক প্ৰতিনিধিত্ব কৰোঁ। চেঙা সমষ্টিৰ নদীৰ দুয়োপাৰে প্ৰবল গৰাখহনীয়া আৰু প্ৰায় উত্তৰে 20-22 কিলোমিটাৰ আৰু ব্ৰহ্মপুত্ৰৰ দক্ষিণেও আমাৰ 20-22 কিলোমিটাৰ এলেকা। এই গোটেই এলেকাটোৰ কেইবাটাও ঠাইত বহুত বেছি পৰিমাণে গৰাখহনীয়া হৈ থাকে আৰু বহৰী বাগবৰ যি মথাউৰি আছে, এই মথাউৰিৰ ৰৌমাৰীৰ পৰা আৰম্ভ কৰি যিমানখিনি এলেকা মোৰ চেঙা সমষ্টিত পৰে, এই ঠাইত সম্প্ৰতি যথেষ্ট গৰাখহনীয়া হৈ আছে। আপোনালোকে জানে, মন্ত্ৰী মহোদয় নিশ্চিতভাৱে অৱগত, তেওঁক বিভিন্ন সময়ে আমি অৱগত কৰিছোঁ। আজি বহৰী বাগবৰ মথাউৰিৰ বা এলেকাত গৰাখহনীয়া প্ৰতিৰোধৰ বাবে বিগত 10 বছৰত 2013 চনৰ পৰা 2023 চনলৈকে প্ৰায় 51,42 লাখ টকা 51 কোটি টকা ইতিমধ্যে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে 2023 চনলৈকে 2013 চনৰ পৰা খৰচ কৰা হৈছে আৰু বিগত 2 বছৰতো প্ৰায় 20-25 কোটি টকা খৰচা কৰা হৈছে। কিন্তু তাৰ পিছতো এই আটাইখিনি এলেকাত একেটা সময়তে গৰাখহনীয়া প্ৰতিৰোধ কিন্তু সম্ভৱ হোৱা নাই। যদি ক'ৰবাত চেগা চেৰুকাকৈ কৰা হৈছে, 10 কোটি, 5 কোটি, 3 কোটি এনেকৈ কৰা হৈছে, কিন্তু পাৰ্মানেণ্ট চলিউশ্যনটো ছাৰ অহা নাই। অৰ্থাৎ এই ঠাইখিনিৰ গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে সঁচা অৰ্থত এটি পাৰ্মানেণ্ট প্ৰটেকশ্যনৰ প্ৰয়োজনীয়তা আছে। এইটো ডাঙৰ কাম হ'ব লাগিব, যাৰ জৰিয়তে যাতে নদীৰ চেনেলটো চেঞ্জ কৰিব পৰা যায়। সেই অনুযায়ী বিডাইক ফ্ৰম বহৰী টু বাগবৰ ইনক্লুডিং প্ৰটেকশ্যন অফ বহৰী এণ্ড ইটছ এডজইনিং এৰিয়া এলং উইথ channelization of river Brahmaputra and reclamation of eroded land within the area, এই নামেৰে এটি আঁচনি 2017 চনৰ TSCত পাছ কৰা আৰু তাৰ পৰৱৰ্তী সময়ত এই আঁচনি সম্পৰ্কে কোনো আলাপ আলোচনা নাই। 2022 চনত CWC আকৌ চিঠি পঠিয়ালে আমাৰ ৰাজ্য চৰকাৰলৈ। আকৌ সেই আঁচনিখনক লৈ 2023 চনত 86 নম্বৰ TSCত ৰিভাইজ কৰি ৰিভিউ কৰি 513 কোটি টকাৰ এটা আঁচনি তেওঁলোকে যুগুত কৰি আকৌ CWCলৈ পঠিয়াইছে। নিশ্চিতভাৱে চৰকাৰৰ এই পদক্ষেপক আমি আদৰণি জনাম। তেওঁলোকে 2022 চনৰ পৰা 23 চন 24 চনত যিমানখিনি এই আঁচনিটোক লৈ আগুৱাই গৈছে, আমি আশা কৰিম যে নিশ্চিতভাৱে আমাৰ যি কাংক্ষিত লক্ষ্যস্থান, এই এলেকাটো আমি প্ৰটেকশ্যন কৰিব লাগে। এই ঠাইত বহৰী সত্ৰ আছে, এই ঠাইত বৈঠাপোতা সত্ৰ আছে, এই ঠাইত বহৰী বজাৰ বাগবৰ বজাৰ আছে, এই ঠাইত হাজাৰ হাজাৰ মানুহৰ বসতি আছে। এই ঠাইত যদি মথাউৰি ছিগি যায়, এই ঠাইত যদি গৰাখহনীয়া মথাউৰি যদি লৈ যায়, তেনেহ'লে সামগ্ৰিকভাৱে বৰপেটা চহৰখনলৈকে পানী গুচি যাব পাৰে। গতিকে মহোদয়, আমি আশা কৰিম যে চৰকাৰে এই আঁচনিটো যিকোনো পদ্ধতিত খুব সোনকালে এই আঁচনিটো বাস্তৱত ৰূপায়িত কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব। যোৱা বিধানসভাত মন্ত্ৰী মহোদয় এটা ADBৰ আঁচনিক লৈ আমাৰ এই সদনত আলোচনা হৈছিল, এই প্ৰায় একেটা ঠাইতে। ADBৰ আঁচনিখনক লৈ বোলে উচ্চ ন্যায়ালয়ত এটা কেছ হোৱাৰ কাৰণে সেই একেটা পৰ্যায়ত থকা অন্যান্য স্কিমসমূহ চেংচন হৈ কাম হৈ আছে, কিন্তু আমাৰ এই এলেকাত কাম হেৰা হোৱা নাছিল এটা কেছৰ কাৰণে গুৱাহাটী উচ্চ ন্যায়ালয়ত। আমি আশা কৰিম যে মন্ত্ৰী মহোদয় আজি তেখেতৰ বক্তব্যত বিশেষভাৱে
বহৰী ভাগবৰ মথাউৰি কেন্দ্ৰ কৰি যিমানখিনি ইৰিগেশ্যন আছে এই ক্ষেত্ৰত আগৰ ADB স্কিমটো প্লাছ PIL2 আৰু এই যে 513 লাখ টকাৰ যি আঁচনি এই সম্পৰ্কে বিশদভাৱে আলোচনা কৰিব। মহোদয়, চেঙা সমষ্টি ব্ৰহ্মপুত্ৰ দক্ষিণ পাৰতো অনুৰূপ ধৰণৰ গৰাখহনীয়া। মহোদয়, বহুত দুখ লাগিছে যে এই সদনত আমি কেইবাবাৰো এই বিষয়ে উল্লেখ কৰিছোঁ, কিন্তু ব্ৰহ্মপুত্ৰ দক্ষিণ পাৰ আৰু তাতে ডাইক নথকাৰ কাৰণে বিভিন্ন সময়ত কাম ফেৰাচাৰ হৈ নুঠে। কাছুমাৰা মহাচৰা এই অঞ্চলটোত ছাৰ গৰাখহনীয়াৰ ফলত বিগত 2-3টা বছৰে ডাঙৰ বজাৰ ছাৰ, যি বজাৰৰ পৰা বছৰেকত আমি খাজনা কালেকশ্যন কৰোঁ কমচে কম 70-80 লাখ টকা পৰ্যন্ত। ছাৰ ৰাস্তা সিদিনা 2-1.5 বছৰ আগত চেংচন হোৱা ছাৰ 9 কোটি টকাৰ ৰাস্তা ছাৰ ভাঙি গৈছে। ছাৰ স্কুল বনোৱা গৈছে, 5 কোটি টকাৰ স্কুলৰ বিল্ডিং বনোৱা গৈছে, সেই স্কুল আজি ছাৰ ভাবুকিৰ সন্মুখীন। ছাৰ গোটেই এলেকাটোত শ মানুহ এতিয়া গৃহহীন হৈছে। মই আশা কৰিম যে মন্ত্ৰী মহোদয় যদি আমাৰ ঠাইত এবাৰলৈ যায়, তেখেতে এবাৰ চেঙা সমষ্টিত গৈছিল, বহৰীত গৈছিল, 5 কোটি টকা তাতে দিয়াৰ কথা আমি শুনিছোঁ, আমি ভাল পাইছোঁ। আমি আশা কৰিম যে তেখেতে অন্তত এটাবাৰ আমাৰ কাছুমাৰা মহাচৰা ছাৰ সৰু নদী এটা মাত্ৰ 200-150 মিটাৰ বহল ব্ৰহ্মপুত্ৰৰ পৰা এটা সুতিয়ে এই ধৰণৰ এটা মানে এনেকুৱা মেচাগাৰৰ সৃষ্টি কৰিছে, এনেকুৱা এটা প্ৰলয়ংকাৰী স্থিতি লৈছে যে বজাৰ ঘাট দোকান মানুহৰ বসতি গোটেই মানুহৰ মাজত এনেকুৱা এটা হাহাকাৰ সদৃশ পৰিৱেশ। ছাৰ আমি সেই ঠাইৰ মানুহৰ হয় ছাৰ, মই একদম খুব কম সময়ত মই শেষ কৰিছোঁ এইটো। তো কাছুমাৰা মহাচৰা অঞ্চলত ছাৰ মাত্ৰ 200 মিটাৰৰ এটা নদী, এই ঠাইত যদি আমি সন্মুখৰ মথাউৰি আৰু শ্লুইচ গেট ছাৰ আমি এই সমস্যাটোৰ পৰা এটা পাৰ্মানেণ্ট চলিউশ্যন পাম। গতিকে মহোদয়, গোটেই বিষয়বিলাকক সামৰি এইটো উত্তৰত যাতে এটি সু উত্তৰ আমি পাওঁ তাৰ আশা ব্যক্ত কৰি মই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ।